ইয়াকে কয় ধৰ্ম স্থাপন কৰা। এই কইনটো এবাৰ যেতিয়া বনালে, মাটিয়ে বালিয়ে পৰি থাকিলেও হেজাৰ হেজাৰ বছৰ পিছতো এই কইনটোৱে এই দুটা সত্য কথা কৈ থাকিবনে? আজিৰ পৰা ৫-৬ হাজাৰ বছৰৰ পুৰণা কইনো এতিয়াও ৰোমান সভ্যতাৰ কইনো এতিয়াও মানুহে মাটি খান্দি উলিয়াই আছে কি নাই? তাতে এতিয়াও সেই ৰজাবিলাকৰ মূৰবিলাক থাকে। এই বিশ্বত এনেকুৱা এটা কইন নাই য'ত দুটা সত্য কথা লিখা আছে। হাজাৰ কইন বনাইছে, কিন্তু এই দুটা সত্য ক'তোৱেই নাই। খোদ মহাদেৱ আহি ধৰ্ম স্থাপন কৰি লৈছে আৰু কথাখিনি কৈ দিছে এই দুটা সত্য। পৃথিৱীখন সমতল ক্ষেত্ৰ আৰু ৰূপ হ'ল পইচা। এই বস্তুটো যেতিয়া মানুহে গম পাব, হেজাৰ হেজাৰ বছৰলৈ এইটো কেতিয়াও এৰি নিদিয়ে। গতিকে তাতে আৰু কোনো কাগজৰ পইচা নচলে, তাতে কোনো ISR নাহে, তাতে কোনো নাচা চলিব নোৱাৰে। সঁচা সদায় সঁচাই হৈ থাকিব লাগিব। সেইকাৰণে শ্ৰীকৃষ্ণই কৰিব নোৱাৰা কামটো মই কৈ থৈ গৈছোঁ। মই ইয়াৰ পৰা যাব লাগে 18 বছৰ। কপে जय कैलास निवास प्रमथ गणाधीश भूसुराच्युत भो सांब सदा शिव शंभो शंकर शरणं मे तव चरणयुगम् झनुतक झंकिनु झनुटटकितटक शब्देन कशि महानत भो सांब सदा शिव शंभो शंकर शरणं मे तव चरणयुगम् धर्मस्थापन दक्ष त्रक्ष गुरु दक्ष यज्ञ शिक्षक भो सांब सदा शिव शंभो शंकर शरणं मे तव चरणयुगम् शिवाय नमः शिवाय नमः शिवाय नमो नमः शिवाय शिवाय नमः शिवाय नमः शिवाय नमो नमः शिवाय।